চকেৰে আচলতে 4,60,000 টকাৰ মেদকলা বন্ধাকবি আৰু ফুলকবিৰ গুটি লৈ সমস্যাত পৰিছে কাপলাবৰীৰ নলবাৰী জিলাৰ কাপলাবৰীৰ ইউচুফ আলী নামৰ এগৰাকী যুৱ ব্যৱসায়ী। আচলতে সফল ব্যৱসায়ী ৰূপে পৰিগণিত হোৱা ইউচুফ আলীয়ে বঙাইগাঁৱৰ পৰা আচলতে বাগেশ্বৰী এগ্ৰ ছাৰ্ভিচৰ পৰা আচলতে 4,60,000 টকাৰ আচলতে বন্ধাকবি আৰু ফুলকবিৰ গুটি আনি সমস্যাত পৰিছে। এতিয়া তেখেতে যি ব্যৱসায়িক আচলতে যিসকল দোকানী সৰু সুৰা খুচুৰা দোকানীক তেখেতে এই যি বন্ধাকবি আৰু ফুলকবিৰ গুটি বিক্ৰী কৰিছিল তেওঁলোকে তেখেতক আচলতে সেই ধন দিয়াৰ কাৰণে দিব বিচৰা নাই। আচলতে সেই যি মেদকলা গুটিক লৈ বিমলত পৰিছে এই ব্যৱসায়ীগৰাকী। চাওঁ আহকচোন আমি ব্যৱসায়ীগৰাকীৰ মুখেৰে জানি আচলতে কি হৈছিলে। কাপলাবৰীৰ মৰমী বীজ ভাণ্ডাৰৰ সত্য অধিকাৰী। এতিয়া মই বাগেশ্বৰী এগ্ৰ ছাৰ্ভিচৰ পৰা মাল আনিছোঁ। অন্ধাৰবল বন্ধাকবি বঙাইগাঁৱত তেখেতৰ দোকান। এতিয়া তেখেতৰ মালগিলা সব মানে ডেট ফেল মাল দিছে, সব বেয়া মাল। এতিয়া মই যে কাষ্টমাৰ সব মাল গুচি গৈছে। এতিয়া মই কাষ্টমাৰৰ তাতে বিক্ৰী কৰিছোঁ, সেইগিলা লৈ মানে বহুত হাল্লা, মানে পইচা পাতি একজনো দিয়া নাই। পইচা নিদিয়ে। এতিয়া দোকানত বিক্ৰী কৰিছোঁ। এতিয়া দোকানীগিলা পইচাও নিদিয়ে। মই হ'লচেলাৰ দোকানী। পইচা দিয়া নাই। বেয়া মানে একদম মানে চব মেদ যোৱা। তেওঁলোকে কি কয় আপোনাক? তেখেতে মানে এতিয়া মইতো পইচা ইতিমধ্যে 4,60,000 টকাৰ মাল আনিলোঁ। তেখেতে এতিয়া মোৰ তাতে 1,40,000 টকা পাব। এতিয়া বাৰে বাৰে কৈ আছোঁ যে আপোনালোকে আহক। এতিয়া তেখেতৰ মানে পইচাটোৱে লাগে, কয় সেইগিলা আমি বুজি নাপাওঁ, মোক পইচাটোৱে দিব লাগে। কি ক'ব এতিয়া তেওঁলোকক? আপুনি কি ক'ব? তেওঁলোকে আপোনাক ঠগালে নেকি? ঠগালে। তেখেতে 4,60,000 টকা মানে ডেট ফেল গুটি দি ফেলে ঠকালে। তাৰে মাজত আমাৰ কোম্পানীৰ ল'ৰা আছে, তেখেতকো ক'লো কেইদিন। তেখেতেও ক'লে যে এতিয়া ফোন কৰিছে, কৈছে যে এইগিলা মই নাজানো, এইগিলা গুটি বিক্ৰী কৰিছে, আমাৰ হেৰি শেষ। মানে কোম্পানীও দায়িত্ব লোৱা নাই? দায়িত্ব এটাও লোৱা নাই। এতিয়া মাজৰ পৰা আমি ফাঁচি আছোঁ। এতিয়া আপোনাক বঙাইগাঁৱৰ দোকানীজনে আপোনাক পইচাখিনি খুজি আছে? পইচা মানে পইচাখিনি খুজি। তেখেতে কৈছে যে আমি বিক্ৰী কৰিছোঁ, আমাৰ হেৰি শেষ। কিমান মান দিব আছে? এতিয়া মোৰ পৰা 4খন চেকে লৈ গৈছে। এতিয়া চেকটো মানে এতিয়া মানে কৈছে যে তই যদি তোৰ পইচা নিদিয়া তোৰ পৰা কেনেকৈ উঠাব লাগে, আমি চেক বাউন্স কৰি উঠাম। এতিয়া মানে মই দিব আছে 1,40,000। এতিয়া মাল লৈছোঁ 4,60,000। এতিয়া আপুনি সমস্যাত পৰিছে? এতিয়া বহুত সমস্যাত। এতিয়া আপুনি কি কৰিব? এতিয়া মানে এইটোৱে মানে আদালতত কিবা আইনত যাব লাগিব। আইনত আৰক্ষী থানাত গোচৰ দিব নে? আমি ইয়াতে গোচৰ দিম, দি পেলাই মেইন কোৰ্টত যাম। কোৰ্টত যাব লাগিব। আপুনি প্ৰবঞ্চনা কৰা বুলি ভাবিছে? এতিয়া মানে তেখেতে মানে এনে জানি শুনি এগিলা কৰিছে, এগিলা ঠকাইছে মোক। আপোনাৰ নামটো? মোৰ নাম ইউচুফ আলী। ঘৰ মানে কাপলাবৰী। দোকানো কাপলাবৰী। মানে তেওঁলোকৰ দোকান ক'ত আছে? তেখেতৰ হ'ল বঙাইগাঁও। বাগেশ্বৰী এগ্ৰ ছাৰ্ভিচ। বাগেশ্বৰী এগ্ৰ ছাৰ্ভিচ। এইটো তেখেতৰ দোকানৰ ঠিকনা মোক চালান দিছে। সেইটো মানে তেখেতৰ ঠিকনা।